মহাশিৱৰাত্ৰিৰ আয়োজন ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ তেজপুৰৰ এখন বুঢ়া ডাঙৰীয়া থান। এই থানখন তেজপুৰৰ বাম পৰ্বতীয়াৰ বগীৰ চুবুৰীত অন্তৰ্গত অঞ্চলটোৰ ৰাইজৰ সহযোগত স্থাপিত কৰিছে। উল্লেখ্য যে এই থানখনত বুৰঞ্জী ইতিহাসৰ কিছু কথা জড়িত হৈ আছে আৰু এই থানখনত এজোপা গছতে পূজা অৰ্চনা অতীজৰে পৰা কৰি আহিছে যদিও এই থানখন বিগত বছৰৰ পৰাই বগীৰ চুবুৰীৰ ৰাইজৰ সহযোগত নিৰ্মাণ কৰি উলিয়াইছে। ইতিমধ্যে এই থানখনৰ কাষতে লাগি থকা এটা পুখুৰী ৰহস্য বুৰঞ্জী প্ৰসিদ্ধ উল্লেখ আছে, য'ত এই পুখুৰীটোৰ চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে ভক্তিভাৱেৰে। তেতিয়া তেওঁ ভাগ্যৱান হ'লে এখন সোণৰ নাৱে দেখা দিয়ে বুলি ৰাইজৰ মন্তব্য। এই মহাশিৱৰাত্ৰি উপলক্ষে এই বুঢ়া ডাঙৰীয়া থানখনৰ লগতে সংলগ্ন হৈ থকা এজোপা বেলগছত ভক্তপ্ৰাণ ৰাইজে পুৱাৰ ভাগৰ পৰা বন্তি প্ৰজ্বলন কৰে আৰু এটা লিংগত গাখীৰ পুষ্পাঞ্জলিৰে মহাদেৱক আৰাধনা কৰে। মন্দিৰত 500তকৈও অধিক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়। অনুষ্ঠানটোৰ বিষয়ে আমাৰ বিগত বৰ্ষৰ দৰেও আমি বামপৰ্বতীয়া ভগী চুবুৰী এই গেলাপুখুৰীৰ পাৰত অৱস্থিত শ্ৰী শ্ৰী বুঢ়াডাঙৰীয়া থানতে আমাৰ এভাগ শিৱ মূৰ্তিও আছে। তাত আমি প্ৰত্যেক বছৰে আমি পাতি আহোঁ। বিগত বৰ্ষৰ দৰে এইবছৰ আমি ৰাইজৰ সহযোগত আমি এই থানত শিৱ পূজা উলহ মালহেৰে আমি পাতবলৈ আয়োজন কৰিছোঁ ৰাইজৰ সহযোগত। যিটো মন্দিৰত আজি শিৱ পূজা আয়োজন কৰিছে সেই মন্দিৰটো আপোনাৰ কিমান বছৰ কৰিছে? এইটোতো আমি বহুত বছৰ আমি ক'ব নোৱাৰোঁ, আমাৰ দেউতা বহুত বছৰৰ, এইটো পুৰণি। এইটো আমি আজো ককাহঁতৰ দিনৰ মানে আগৰ পৰা বহুত প্ৰবাদ আছে। এই মোৰ পুখুৰীটোৰ কাষতে মানে সোণৰ নৌকাত কিবা শৰাই শলিতা দিলে গোটেই বয় বস্তু আহে, এই তেনেকুৱা ধৰণৰ প্ৰবাদ আছে। আৰু এই বুঢ়াডাঙৰীয়া গছ এজোপা আছে, এতিয়া আহঁত গছ এজোপা ভগিছে, এতিয়া হৈছেগৈ, পুলি ওলাইছে, ঠাল ওলাইছে, কিন্তু তাতেই মানে বুঢ়াডাঙৰীয়াৰ এই অহা যোৱা কৰে বুলি এটা প্ৰবাদ আছে। আৰু তাতে আমি সেইটোকে বিশ্বাস কৰি আমি ইয়াতে ৰাইজখিনি ইয়াতে মানে এইখিনি অৱস্থা পাইছোঁহি। ৰাইজৰ সহযোগত এতিয়া ভোগঘৰ ৰান্ধনীঘৰ হৈছে, বাটচৰা এটাও হ'ল আৰু আমাৰ থানখনৰো এটা হৈছে নিৰ্মাণ কাৰ্য এতিয়া ইতিমধ্যে চলিও আছে। সকলোৰে সহযোগত আমি কামবিলাক কৰি গৈ আছোঁ। তাকে আগন্তুক অৱস্থাটো আমাৰ যিবিলাক কাৰ্যসূচী লোৱা হ'ব সেইটোতো ৰাইজৰ সহায় সহযোগ আমি একান্তভাৱে কামনা কৰিছোঁ থান সমিতিৰ তৰফৰ পৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ঐতিহ্যমণ্ডিত থানখনৰ সম্প্ৰচাৰৰ বাবে অহাৰ বাবে। এই থানখন আমিতো নাজানো বাৰু, আমাৰ ককাহঁতৰ দিনৰ পৰাই চলি আহিছে, কিন্তু পুনৰ প্ৰতিষ্ঠা শিৱ মন্দিৰভাগ আমাৰ যুৱ প্ৰজন্মই পৰা আজি 2 বছৰ অতিক্ৰম কৰিছে। তেওঁলোকে 2 বছৰ 3 বছৰমান হৈছে যুৱকসকলে কৰিছিলে সেইৰকম। তাৰপাছত কিন্তু এই শিৱ পূজাভাগ আমাৰ একে আগৰ পৰাই চলি আহিছে। আমি ক'ব নোৱাৰিম যে কেতিয়াবা চলি আহিছে। আমাৰ ককা দেউতা সকলোৱে ইয়াত হেৰি কৰি আহিছে আৰু আগন্তুক দিনলৈকে এনেকৈ কৰি গৈ থাকিম। যিমান দূৰ পাৰোঁ আজি দিনক দিনে আমাৰ ৰাইজৰ সোঁত বাঢ়িব লৈছে। বহু ভক্ত আজি দূৰ দূৰণিৰ পৰা ইয়ালৈ আহিবলৈ লৈছে। হয়তো সেয়া আপোনালোকৰ চেনেলৰ কৃপাতেই হওক, গম পাইছে সকলোৱে। গতিকে এই ৰকম চলি আছে আৰু চলি থাকিব। আজি আপোনালোকৰ ইয়াত শিৱ থানখনত কিমান দূৰ ভক্ত পাইনৰ ইয়াত ভিৰ পৰিলক্ষিত মানে জনাব? বিগত বৰ্ষত আমাৰ যোৱা বৰ্ষত আমাৰ 700 ভক্ত মানে হৈছিলে। এইবাৰ আমি 900-1000 আমি সেইটো আশা কৰিছোঁ। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। এই